হেল্ল' ষ্টুডেণ্ট, ইডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 5 মূলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 25, এম মৌলটোৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষৰ 50%। এম মৌলটো হ'ব অপশ্যন এ মেগনেছিয়াম, অপশ্যন বি চিলিকন, অপশ্যন চি আৰ্গন, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিলিকন। সিলিকনৰ পাৰমাণৱিক সংখ্যা হৈছে 14, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 8, 4। ইয়াত কৈছে তৃতীয় কক্ষত থকা ইলেক্ট্ৰন দ্বিতীয় কক্ষৰ 50%। দ্বিতীয় কক্ষত আছে আমাৰ 8, তাৰ 50% হ'ব আমাৰ 4, তৃতীয় কক্ষত থকা ইলেক্ট্ৰন সংখ্যা আমাৰ 4, গতিকে সিলিকন হ'ব আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26, অক্সিজেন, ফ্ল'ৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ হিচাপে তলৰ কোনটো সঠিক ক্ৰম? অপশ্যন এ অক্সিজেন, ফ্ল'ৰিন, নাইট্ৰজেন, অপশ্যন বি নাইট্রোজেন, ফ্লোরিন, অক্সিজেন, অপশ্যন সি অক্সিজেন, নাইট্রোজেন, ফ্লোরিন, অপশ্যন ডি ফ্লোরিন, নাইট্রোজেন, অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ। ইয়াতে আমাৰ অ'টো মাজত আহিব, ইয়াতে আমাৰ এফ হ'ব, ফ্লোরিন হ'ব, কাৰণ আমাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়, গতিকে নাইট্ৰজেন ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হ'ব, তাতকৈ কম হ'ব আমাৰ অক্সিজেন, তাতকৈ কম হ'ব আমাৰ ফ্লোরিন। কুৱেশ্যন নম্বৰ 27, 17 নং বৰ্গৰ মৌলবোৰক জনা যায়। অপশ্যন এ ক্ষাৰ ধাতু, অপশ্যন বি হেলোজেন, অপশ্যন বি সম্ভ্ৰান্ত গেছ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হেলোজেন। 17 বৰ্গৰ মৌলক হেলোজেন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 28, বৰ্গ 1ৰ মৌলবোৰক কোৱা হয়। অপশ্যন এ এলকালি বা ক্ষাৰ, অপশ্যন বি হেলোজেন, অপশ্যন সি লেন্থনাইট, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এলকালি বা ক্ষাৰ। বৰ্গ 1ৰ মৌলবোৰক ক্ষাৰ ধাতু বুলি জনা যায়। কুৱেশ্যন নম্বৰ 29, পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে? অপশ্যন এ পাৰমাণৱিক ব্যাসাৰ্ধ, অপশ্যন বি দাতৱীয় গুণ, অপশ্যন সি যোজক ইলেক্ট্ৰন, অপশ্যন ডি কক্ষৰ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি যোজক ইলেক্ট্ৰন। কুৱেশ্যন নম্বৰ 30, পৰমাণু এ আৰু পৰমাণু বিৰ যোজক কক্ষত যথাক্ৰমে 3টা আৰু 2টাকৈ যোজক ইলেক্ট্ৰন আছে। এই দুটাৰ মাজত উৎপন্ন হোৱা যৌগটোৰ আণৱিক সংকেত অপশ্যন এ A2B2, অপশ্যন বি A2B3, অপশ্যন সি AB2, অপশ্যন ডি A3B2। এর শুদ্ধ উত্তর অপশ্যন বি A2B3, কিয়নো এর আমার যোজক ইলেক্ট্রন দিয়েছে আমার 3টা আর বির দিয়ে আছে আমার 2টা, তো A to B যাব, B to A তে আহিব, অর্থাৎ কি হবে আমার A2B3। কোশ্চেন 31, আধুনিক পর্যায়িত তালিকার বর্গ 2ৰ মৌলবোৰক কোৱা হয়। অপশ্যন এ ক্ষাৰ মৃত্তিকা ধাতু, অপশ্যন বি সংক্ৰমণশীল ধাতু, অপশ্যন সি ক্ষাৰ ধাতু, অপশ্যন ডি হেলোজেন মৌল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ক্ষাৰ মৃত্তিকা ধাতু। 2 নম্বৰ বৰ্গৰ মৌলবোৰক ক্ষাৰ মৃত্তিকা ধাতু বুলি জনা যায়। কুৱেশ্যন নম্বৰ 32, তলৰ কোনটো আটাইতকৈ সৰু আয়ন? অপশ্যন এ সোডিয়াম প্লাছ, অপশ্যন বি মেগনেছিয়াম 2+, অপশ্যন সি ক্যালসিয়াম 2+, অপশ্যন ডি এলুমিনিয়াম 3+। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি এলুমিনিয়াম 3+। কোশ্চেন নাম্বার 33, মৌল এটার পারমাণবিক সংখ্যা একে কিন্তু পারমাণবিক ভরসমূহ বেলেগ বেলেগ, এক ড্যাশ বলে? অপশ্যন এ সমস্থানিক, অপশ্যন বি আইসোবার, অপশ্যন ডি আইসোপ্রিন। ইয়ার শুদ্ধ উত্তর অপশ্যন এ সমস্থানিক। মৌলটার পারমাণবিক সংখ্যা একে কিন্তু ভরসমূহ বেলেগ বেলেগ হলে তাক সমস্থানিক বলে। আধুনিক পৰ্যায়িত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে মৌলবোৰৰ যোজতা অপশ্যন এ বাঢ়ে, অপশ্যন বি কমে, অপশ্যন সি একে থাকে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি একে থাকে। কুৱেশ্যন 35, মৌলবোৰৰ ধৰ্মবোৰ ইহঁতৰ পাৰমাণৱিক বৰৰ পৰ্যায়ক্ৰমে সলনি হয়। এই সূত্ৰটো আগবঢ়োৱা ব্যক্তিজন হ'ল অপশ্যন এ নিউল্যান্ড, অপশ্যন বি মজলে, অপশ্যন সি ডবেৰেইন,
অপশন ডি মেন্ডেলিভ। এর শুদ্ধ উত্তর অপশন ডি মেন্ডেলিভ। কোশ্চেন 36 মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এই সূত্ৰটোক বোলা হয় অপশন এ আধুনিক পৰ্যাবৃত্ত সূত্ৰ, অপশন বি নিউল্যান্ডছৰ অষ্টসূত্ৰ, অপশন সি মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ, অপশন ডি মজেলেৰ সূত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ আধুনিক পৰ্যাবৃত্ত সূত্ৰ। কোশ্চেন 37 তলৰ কোনটো এটা ধাতুকল্প? অপশন এ নিকেল, অপশন বি বিসমাথ, অপশন সি এলুমিনিয়াম, অপশন ডি সিলিকন। ইয়াৰ শুদ্ধ উত্তৰ অপশন ডি সিলিকন। এই ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱাব পাৰে। সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম এইবিলাক হৈছে আমাৰ ধাতুকল্প। কোশ্চেন 38 এক্স মৌলটোৰ পৰ্যাবৃত্ত তালিকাৰ 2 নং বৰ্গত ৰখা হৈছে। এক্স মৌলটোৱে গঠন কৰা যৌগটো হ'ব অপশন এ XCl2, অপশন বি XCl, অপশন সি X2Cl, অপশন ডি X2Cl3। এর শুদ্ধ উত্তর অপশন এ XCl2। কোশ্চেন 39 এটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস 282 মৌলটো কোনটো বৰ্গত থাকিব? অপশন এ তৃতীয় বৰ্গ, অপশন বি দ্বিতীয় বৰ্গ, অপশন সি চতুৰ্থ বৰ্গ, অপশন ডি পঞ্চম বৰ্গ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি দ্বিতীয় বৰ্গ। ক্ষাৰ ধাতুসমূহৰ বহিৰ্তম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল অপশন এ 1, অপশন বি 2, অপশন সি 4, অপশন ডি 8। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ এটা। কোশ্চেন নাম্বাৰ 41 তলৰ কোনটো হেলোজেন মৌল বেছি সক্ৰিয়? অপশন এ ফ্লোরিন, অপশন বি ক্লোরিন, অপশন সি ব্রোমিন, অপশন ডি আয়োডিন। ইয়ার শুদ্ধ উত্তর অপশন এ ফ্লোরিন। কোশ্চেন 42 এলুমিনিয়াম 3+ ইলেক্ট্রনের বিন্যাস হল অপশন এ 283, অপশন বি 288, অপশন সি 28, অপশন ডি 2883। ইয়ার শুদ্ধ উত্তর অপশন সি 28। এলুমিনিয়ামের ইলেক্ট্রনের বিন্যাস হচ্ছে আমার 283। ইয়ার দিয়ে আছে আমার 3+, মানে অলরেডি 3টা এরিছে, 3টা এরিলে আমার বাকি এখানে থাকিব 28 থাকিব। গতিকে অপশন সি আমার শুদ্ধ উত্তর 28। কোশ্চেন 43 সম্ভ্রান্ত গেছৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ নহয়? অপশন এ ইহত অধাতৱীয় প্ৰকৃতিৰ, অপশন বি ইহত পাৰমাণৱিক ৰূপত বিদ্যমান, অপশন সি ইহত তেজস্ক্ৰিয় প্ৰকৃতিৰ, অপশন ডি ইহতৰ ভিতৰত জেনন আটাইতকৈ বেছি সক্ৰিয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি ইহত তেজস্ক্ৰিয় প্ৰকৃতিৰ। সম্ভ্ৰান্ত গেছসমূহ তেজস্ক্ৰিয় প্ৰকৃতিৰ নহয়, গতিকে এইটো আমাৰ অশুদ্ধ। কোশ্চেন 44 এটা মৌল সকলো জৈৱ যৌগৰ বাবে অপৰিহাৰ্য উপাদান। মৌলটো হ'ব অপশন এ বৰ্গ 1, অপশন বি বৰ্গ 14, অপশন সি বৰ্গ 15, অপশন ডি বৰ্গ 16। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰ্গ 14। কোশ্চেন 45 পৰ্যায়িত তালিকাত মেন্ডেলিভে খালী কৰি ৰখা ঠাইবোৰ আছিল অপশন এ এলুমিনিয়াম আৰু সিলিকন, অপশন বি গেলিয়াম আৰু জাৰ্মেনিয়াম, অপশন সি আৰ্ছেনিক আৰু এন্টিমনি, অপশন ডি এন্টিমনি আৰু বিসমাথ। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি গেলিয়াম আৰু জাৰ্মেনিয়াম। কোশ্চেন 46 নিউল্যান্ডছৰ সূত্ৰটোক জনা যায় অপশন এ ট্ৰায়াডৰ সূত্ৰ, অপশন বি অষ্টসূত্ৰ, অপশন সি পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি অষ্টসূত্ৰ। কোশ্চেন 47 এটা মৌল এ পৰ্যাবৃত্ত তালিকাৰ তৃতীয় পৰ্যায় আৰু 16 নং বৰ্গৰ অন্তৰ্গত। এই মৌলটোৰ যোজ্যতা হ'ব অপশন এ যোজ্যতা 6, অপশন বি যোজ্যতা 2, অপশন সি যোজ্যতা 1, অপশন ডি যোজ্যতা 3। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি যোজ্যতা 2। কোশ্চেন 48 এটা মৌল এমৰ ইলেক্ট্ৰনৰ বিন্যাস 284। আধুনিক পৰ্যায়িত তালিকাত এম মৌলৰ স্থান বৰ্গ 4, অপশন বি বৰ্গ 2, অপশন সি বৰ্গ 14, অপশন ডি বর্গ 18। ইয়ার শুদ্ধ উত্তর হব অপশন সি বর্গ 14। কোশ্চেন নাম্বার 49 পর্যাবৃত্ত তালিকাত সংক্রমণশীল মৌলসমূহৰ স্থান হল অপশন এ বর্গ 1 পৰা 2 লৈ, অপশন বি বর্গ 13 পৰা 18 লৈ, অপশন সি বর্গ 3 পৰা
12 লৈ অপশন ডি বর্গ 1 পৰা 8 লৈ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন সি বর্গ 3 পৰা 12 লৈ কোশ্চেন 15 পৰ্যায়িত তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহ হ'ল অপশন এ লিথিয়াম আৰু বেৰিলিয়াম অপশন বি সোডিয়াম আৰু মেগনেছিয়াম অপশন সি পটাছিয়াম আৰু ক্যালসিয়াম অপশন ডি সোডিয়াম মেগনেছিয়াম আৰু এলুমিনিয়াম ইয়াৰ শুদ্ধ উত্তৰ অপশন এ লিথিয়াম আৰু বেৰিলিয়াম কোশ্চেন 51 2 নং বর্গৰ এটা মৌল X এ 17 নং বর্গৰ এটা মৌল Y লগত বিক্রিয়া কৰি এটা যৌগ গঠন কৰে যৌগটোৰ সংকেত হ'ব অপশন এ XY অপশন বি XY2 অপশন সি X2Y অপশন ডি XY হোল ব্রেকেট 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি XY2 কোশ্চেন 52 মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত পিছত আৱিষ্কাৰ হোৱা মৌলৰ বাবে খালী ঠাই ৰাখিছিল তলৰ কোনটো মৌল পিছত পৰ্যায়িত তালিকাত পোৱা গৈছে অপশন এ জাৰ্মেনিয়াম অপশন বি ক্লোৰিন অপশন সি অক্সিজেন অপশন ডি সিলিকন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ জাৰ্মেনিয়াম কোশ্চেন 53 আধুনিক পৰ্যায়িত তালিকাৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ নহয় অপশন এ এই পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে অপশন বি সমস্থানিকবোৰৰ অৱস্থান বিতৰ্কিত নহয় অপশন সি সমস্থানিকবোৰৰ অৱস্থান সহজে নিৰ্ধাৰণ কৰা হয় অপশন ডি এই ধাতু পদাৰ্থৰ পৰা পৃথক কৰে ইয়াৰ শুদ্ধ উত্তৰ অপশন এ ই পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে থ্যাংক ইউ ফৰ ৱাচিং এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ